সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। নিউজ নৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চাওঁহক আজিৰ সংবাদত কি আছে। বিদ্যালয় খোলাৰ আৰম্ভণিতেই অথান্তৰ টিয়কত নৱম শ্ৰেণীৰ ছাত্ৰী দেশত কোভিডৰ উপস্থিতি শংকিত শিক্ষক ছাত্ৰ আৰু অভিভাৱক। বিদ্যালয় খোলাৰ আৰম্ভণিতে অথন্তৰ যোৰহাট জিলাৰ বিদ্যালয়ত যি সময়ত বিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ বাবে স্বাস্থ্য বিভাগে নতুন SOP যোগে ঘোষণা কৰিছিল, তেনে সময়ত স্বাস্থ্য বিভাগৰ একাংশ বিষয়াৰ কেতবোৰ কৰ্মকাণ্ডই শংকিত কৰিছে বিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক। দীৰ্ঘদিন কোভিডৰ সংঘাৰী ৰূপৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত ছাত্ৰ ছাত্ৰীসকল বিভিন্ন অসুবিধাত পৰিছিল। সেয়েহে ৰাজ্য চৰকাৰে অশেষ কষ্টৰে নানা নীতি নিৰ্দেশনা জাৰি কৰি কোভিডৰ সংক্ৰমণৰ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আনি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখি চূড়ান্ত বৰ্ষৰ পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰিছিল। এয়া শিক্ষক আৰু ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ বাবে অতি আদৰণীয় আছিল যদিও এতিয়া কেতবোৰ নতুন অসুবিধাই পুনৰ শংকিত কৰি তুলিছে সকলোকে। কিয়নো যোৱা 2 অক্টোবৰত টিয়কৰ কাকজানৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছত স্বাস্থ্য বিভাগে সমগ্ৰ বিষয়টো বেলিকা গ্ৰহণ কৰা ভূমিকাত শংকিত হৈ পৰিছে শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল। বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে এই বিষয়ে কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াগৰাকীক অৱগত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কোভিড টেষ্ট কৰিবৰ বাবে অনুৰোধ কৰিছিল যদিও স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা কোভিড পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিটৰ অভাৱ বুলি কৈ সমগ্ৰ বিষয়টোৰ পৰা ফালৰি কাটি অহাৰ অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিভাগৰ এনে কাণ্ডৰ পাছত এতিয়া বিদ্যালয়লৈ নিজৰ সন্তানক পঠাবলৈ চিন্তা কৰিবলগীয়া হৈছে অভিভাৱকসকল। আৰু দুৰ্ভাগ্যজনকভাৱে কিন্তু যোৱা 2 অক্টোবৰত নৱমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ কোভিড পজিটিভ ধৰা পৰিল, যাৰ কাৰণে আমি সকলো শংকিত হৈছোঁ। বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী আমি শংকিত হৈছোঁ। আৰু এই যিহেতু কালি স্কুল আমাৰ বন্ধ আছিল, আজি আমি আহি এই বিষয়টো অৱগত হোৱাৰ লগে লগে আমি বিভাগীয় স্বাস্থ্য বিভাগৰ লগত কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগত আমি টেলিফোনিক কথা বাৰ্তা হৈ তেখেতক আমি এই বিষয়টো অৱগত কৰি তৎমুহূৰ্ততে আমাৰ কিবা এটা ব্যৱস্থা ল'বৰ কাৰণে আৰু সকলো ছাত্ৰ ছাত্ৰীক পাৰিলে আজিয়ে কোভিড টেষ্ট কৰাবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু আমি আমাৰ অনুৰোধৰ প্ৰতি বিশেষ আমি সঁহাৰি নাপালোঁ। মহকুমা স্বাস্থ্য বিষয়া মহোদয়াই ক'লে যে এতিয়া ইমানখিনি ছাত্ৰ ছাত্ৰীক আমি কোভিড টেষ্ট কৰিব নোৱাৰোঁ আৰু তালৈ যোৱাৰ আমাৰ কোনো তেনেকুৱা সুবিধা নাই বা আমাৰ পৰ্যাপ্ত সা সঁজুলিৰ অভাৱ ইত্যাদি কথা ক'লে। সেইকাৰণে আমি এই সম্বন্ধত এতিয়াও আমি প্ৰায় 2-3 ঘণ্টা তথাপিও কিবা এটা সঁহাৰি পাম বুলি আমি বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলকো আমি ৰখাই থৈছিলোঁ আৰু আমি বিদ্যালয়তে আমি সকলোখিনি আছিলোঁ, কিন্তু একো সঁহাৰি নাপালোঁ। গতিকে আমি যথেষ্ট শংকিত হৈছোঁ। আৰু মই আচলতে ভাবি পোৱা নাই চৰকাৰৰ যিটো আঁচনি, চৰকাৰে যি উদ্দেশ্যেৰে যে স্থবিৰ হৈ থকা এই শিক্ষানুষ্ঠানবিলাক খুলি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলাই তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ সেইখিনি পৰ্যায়ক্ৰমে পূৰোৱাৰ যি ব্যৱস্থা কৰিছিল, এই ব্যৱস্থাত ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি লাগিছে। আৰু পৰৱৰ্তী সময়ত শ্ৰেণীসমূহ খোলাৰ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত কিমান ফলপ্ৰসূ হ'ব সেই কথা আমাৰ অকণমান আমাৰ প্ৰশ্নবোধক চিন আছে। যিহেতু এতিয়া কোভিড বাঢ়িয়ে আছে মহামাৰী আৰু আমাৰ ৰাইজৰ অসচেতনতা আমাৰ দেখি। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় বিধায়ক অখিল গগৈ।
আহি থকা উপনিৰ্বাচনৰ বাবে মাজুলীলৈ অহা অখিল গগৈয়ে মাজুলী নিমাতী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে UP টেষ্ট ব্ৰিজ কৰ্পোৰেশ্যনৰ কৰ্মচাৰীৰ সৈতে দলঙৰ বিষয়ত মত বিনিময় কৰে। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দলং নিৰ্মাণস্থলীত উপস্থিত হৈ তেওঁ কয় যে মাজুলী অসমীয়া জাতিৰ এটা আত্মা, সেয়েহে মাজুলীবাসীৰ সুখ দুখৰ লগত প্ৰতিজন অসমীয়াৰ সুখ দুখ জড়িত হৈ থাকে। যুগ যুগ ধৰি মাজুলীবাসীয়ে এখন দলঙৰ দাবী কৰি আহিছে। 2014 চনতেই দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হ'ল যদিও আজি পৰ্যন্ত দলঙৰ কাম কিমান দূৰ আগবাঢ়িল তাৰ বুজ ল'বলৈ দলঙৰ নিৰ্মাণস্থলী দৰ্শন কৰিবলৈ আহিছে বুলি কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে দলঙক লৈ তেওঁ যি খবৰ পালে সেয়া সুখবৰ নহয়। তেওঁ কয় যে এই পৰ্যন্ত দলঙৰ নিৰ্মাণৰ লগত জড়িত থকা কোম্পানীৰ হাতত DPR আহি পোৱা নাই, গতিকে DPR নোহোৱাকৈ কোনো কামৰ আৰম্ভণি কৰিব নোৱাৰে। প্ৰথমে DPR, তাৰ পিছত ডিজাইন আৰু তাৰ পাছতহে যিকোনো কামৰ আৰম্ভণি হয়। ইফালে দলঙৰ কাম আৰম্ভণি হোৱাৰ আগতেই দলঙৰ বয়বস্তু আনিবৰ বাবে বাট পথৰ কাম হ'ব লাগিব। যিহেতু আজি পৰ্যন্ত বাট পথৰ কামেই আৰম্ভ হোৱা নাই, গতিকে দলঙৰ কাম একো আৰম্ভণি হোৱা নাই বুলি কয় বিধায়ক অখিল গগৈয়ে। লগতে তেখেতে কয় যে সঁচা অৰ্থত দলঙৰ কাম আৰম্ভ হ'লে ছাৰ্ভিচ ৰোডৰ কাম আৰম্ভ কৰিবই। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে আগতে এই দলংখনৰ কাম UPৰ এটা কোম্পানীয়ে কৰিব বুলি শুনি আহিছিল, কিন্তু ইয়াত আহি গম পাই যে ব্ৰজীনাথ ৰয় নামৰ এটা কোম্পানীয়ে এই দলঙৰ কাম কৰিব। তেওঁ কয় মাজুলীবাসীৰ এই সপোনক লৈ যাতে ৰাজনীতি নকৰে, সঁচা অৰ্থত দলংখন হৈ উঠক। গতিকে এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকে নিৰ্বাচন অহাৰ আগে আগে সদায় আধাৰশিলা স্থাপন কৰে বা ভূমি পূজন কৰে। আজি যেতিয়া মই দলং চাবলৈ গ'লোঁ, তাত দেখা গ'ল যে দলঙৰ কাৰণে এতিয়ালৈকে মাটি অধিগ্ৰহণ কৰা হোৱা নাই। লেণ্ড একুইজিশ্যনে যদি হোৱা নাই তেতিয়াহ'লে কাম কেনেকৈ আৰম্ভ হ'ব? 2 নম্বৰ কথা, সেইটোতো ৰাজ্য চৰকাৰৰ কথা। 2 নম্বৰ কথা, এতিয়ালৈকে তাতে DPR তৈয়াৰ কৰা হোৱা নাই। আজি যেতিয়া গ'লোঁ তাত দেখা গ'ল যে DPR এতিয়ালৈকে তৈয়াৰ কৰাই হোৱা নাই। যদি DPRয়ে তৈয়াৰ হোৱা নাই তেতিয়াহ'লে দলং বনাম বুলিতো কোনেও ক'ব নোৱাৰে। এইটো 2 নম্বৰ। 3 নম্বৰ কথাটো হ'ল যে তালৈ বস্তু বাহানি নিবৰ কাৰণে ছাৰ্ভিচ ৰোড বনাব লাগিব। তো মাজুলীৰ ৰাস্তাবিলাক সৰু সৰু, গতিকে ছাৰ্ভিচ ৰোড নবনালেতো ইমান বস্তু নিয়াটো সম্ভৱপৰ নহ'ব। কিন্তু এতিয়ালৈকে এটাও ছাৰ্ভিচ ৰোড বনোৱা নাই বা ছাৰ্ভিচ ৰোডৰ কাম আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুতিও আৰম্ভ কৰা নাই। গতিকে এইটো 3 নম্বৰ কথা। আৰু 4 নম্বৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা, যিটো কোম্পানীক তেওঁলোকে দলং বনাবলৈ দিছে বুলি কৈছে, বদ্ৰীনাথ ৰয় কোম্পানী, সেই কোম্পানীটোৱে দলং বনোৱাৰ কোনো অভিজ্ঞতা নাই। সেই কোম্পানীটোৱে দলং কেতিয়াও বনোৱা নাই। আৰু আমি তেনেকুৱা ইমান ডাঙৰ কোম্পানী দলং বনাব পৰা ধৰণৰ ব্ৰহ্মপুত্ৰত, পৃথিৱীৰ 4ৰ্থ বৃহৎ নদীখনত দলং বনাব পৰা কোম্পানী এটা অসমত আছে বুলি নাজানোৱে। গতিকে এই গোটেই কথাবিলাকৰ পৰা ধৰিব পাৰিছোঁ যে চৰকাৰে এতিয়ালৈকে দলং বনোৱা কথাটো ছিৰিয়াছলি লোৱা নাই। আৰু মই চৰকাৰক ছিৰিয়াছলি লৈ অতি সোনকালে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবৰ কাৰণে আৰু ইয়াৰ লগত নিৰ্বাচনক সাঙুৰি নল'বৰ কাৰণে আহ্বান জনাইছোঁ। মাজুলীবাসীক আৰু ইমান প্ৰতাৰণা কৰি থকাটো উচিত নহ'ব। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও 24/7। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ উদ্যোগত হাতীগড় দেৱালয়ৰ ৰজাদিনীয়া ৰধলা পুখুৰী পৰিষ্কাৰকৰণৰ এক কাৰ্যসূচী হাতত লৈ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে নিউজ নাওৰ এক ৰিপৰ্ট। 2 অক্টোবৰ শনিবাৰে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ উদ্যোগত হাতীগড় শ্ৰী শ্ৰী শিৱ দেৱালয় স্থিত পুৰন্দৰ বুঢ়াগোহাঁই ৰধলা পুখুৰী পৰিষ্কাৰকৰণৰ এক কাৰ্যসূচী হাতত লৈ বিষয়ববীয়াসকলে নিজ হাতে কামে লাগি ৰজাদিনীয়া পুখুৰীটি পৰিষ্কাৰ কৰে। মানে কি হয়, আমি প্ৰধানমন্ত্ৰী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি মহামানৱ মহাত্মা গান্ধীৰ জন্ম আজি 2 অক্টোবৰ দিনাখন আমি গোটেই ভাৰতবৰ্ষতে, যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতৰ সেৱা আৰু সমাপন অনুষ্ঠানৰ যোগেদি এই সেৱা কাৰ্যসূচী আজি গোটেই ভাৰতবৰ্ষতে হৈছে, তাৰে এটা আমি কল্প হিচাপে আমাৰ এই মণ্ডলৰ অন্তৰ্গত এই ঐতিহাসিক স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দ্বাৰা প্ৰতিষ্ঠিত, তেখেতৰ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দ্বাৰা প্ৰতিষ্ঠিত এই হাতীগড় দেৱালত আমি এই ক্ষেত্ৰ বাছি ল'লোঁ। কাৰণ এই দেৱালখন ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে সকলোৱে জানে আৰু অদূৰ ভৱিষ্যতে এইখন এখন অসমৰ লেখত ল'বলগীয়া দেৱালৰ ঐতিহ্য ক্ষেত্ৰ হ'ব বুলি আমি আশা কৰি এই পুখুৰীটো আমি আজি পৰিষ্কাৰ
কৰিবৰ কাৰণে আমি ইয়াত আমাৰ মণ্ডলৰ সহযোগত যোৰহাট জিলা বিজেপিৰ উদ্যোগত আমি ইয়াত হেৰি কৰিছোঁ, এই চাফাই অভিযান আৰম্ভ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ এই চাফাই অভিযানৰ যোগেদি আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, ভাৰতক এটা উচ্চ শিখৰলৈ লৈ যোৱাৰ যি তেখেতৰ যি সেৱা আৰু সমাপনৰ কাৰ্যসূচী, সেই সেৱা সমাপনৰ কাৰ্যসূচী আমি আমাৰ মাধ্যমে আমি তেখেতৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি সেই সমাপনৰ কাৰ্যসূচী হিচাপে আমি আগবাঢ়ি লৈ যাব পাৰিম বুলি আশা কৰি অদূৰ ভৱিষ্যতে যাতে এই কাৰ্যসূচী আমি চলাই যাব পাৰোঁ, তাই আজি এই ঐতিহাসিক এই শিৱ দেৱালয়ত আমি সকলোৱে সেৱা কৰি আমাৰ এই অভিযান আৰম্ভ কৰিছোঁ। উল্লেখযোগ্য যে সেৱা আৰু সমৰ্পণ অভিযানৰ অধীনত 17 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰলৈ চলিবলগীয়া এই স্বচ্ছতা অভিযানত যোৰহাট জিলাৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী হাতত লৈছে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাই। যি আপোনালোকে চাফাই অভিযান কৰিছে, সেই অভিযানৰ বিষয়ে অকণমান আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ। আজি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 71 সংখ্যক জন্মদিৱস উপলক্ষে আমাৰ যি সেৱা সপ্তাহ চলি আছে, সেই সেৱা সপ্তাহৰ অংগস্বৰূপে আজি আমাৰ ঐতিহাসিক হাতীগড় দেৱালয়ৰ যি পুখুৰী আপোনালোকে দেখিছে অঁতাই থকা হৈছে। আমাৰ ইয়াতে আছে যোৰহাট জিলা বিজেপি আৰু আমাৰ ঢেকৰগাঁও উদ্যোগত, আৰু লগতে আমি আঞ্চলিক মই সভাপতি হিচাপে মই নিজেও আছোঁ। গতিকে আমি নিজে হাতে কামে আমি কৰিছোঁ। ইয়াত কোনো হাজিৰা লগা নাই, গোটেইখিনি আমাৰ বিজেপি কৰ্মীয়ে এইখিনি কাম কৰি আছে। গতিকে ভাৰত মাতাৰ সেৱাত নৰেন্দ্ৰ মোদীৰ আহ্বানক তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানক আমি শিৰোগত কৰি বিগত 17 ছেপ্টেম্বৰৰ পৰা আমি কামখিনি কৰি আহিছোঁ। ভেকচিনেশ্যন কাম কৰিছোঁ, গছপুলি ৰোপণ কৰিছোঁ, এনেকৈ ৰাজহুৱা স্থান আমি চাফ চিকুণ কৰিছোঁ। বিভিন্ন সেৱামূলক কাম কাজত আমি মনোনিৱেশ কৰি আমি মাননীয় প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি জনসাধাৰণৰ মাজত আহিছোঁ। ধন্যবাদ। উক্ত পুখুৰী পৰিষ্কাৰকৰণ কাৰ্যসূচীত মন্দিৰ পৰিচালনা সমিতিয়েও কলগছৰ কেইবাখনো ভূৰ সাজি আগভাগ লয়। উক্ত সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিৰ হৈ অনিল বৰঠাকুৰে এনেদৰে মন্তব্য আগবঢ়ায়। নমস্কাৰ, জয় জয়তে আমাৰ নিউজ নাও আমি টিভিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ হাতীগড় শিৱ দেৱালয়ত আজি এটা গৌৰৱৰ দিন বুলি কৈছোঁ। আজি আমি বিজেপিৰ উদ্যোগত আৰু হাতীগড় দেৱালয়ৰ সকলো সহযোগীৰ আশীৰ্বাদত আমি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম মাহৰ উপলক্ষে আৰু আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি হাতীগড় শিৱ দেৱালয়ৰ পৰিষ্কাৰ কৰা আমি যি আঁচনি লৈছোঁ, এই আঁচনি আমাৰ যিটো স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ। গতিকে আমি কৰিবলৈ পাই যথেষ্ট গৌৰৱ মানিছোঁ। আৰু আপোনালোকেও এই খবৰটো পোৱাৰ বা এই খবৰটো পাব্লিছ কৰাত আমি যথেষ্ট নথৈ আনন্দ পাইছোঁ। ইয়ালৈ আমাৰ সংসদ সমাৰ্থা চাই আহিছিল, যোৰহাট জিলাৰ বিজেপিৰ সভাপতি, সম্পাদক তথা সকলো কাৰ্যকৰ্তাসকল আহিছিল। আমাৰ দেৱালয়ৰ সভাপতি, সম্পাদক সকলোখিনি একেলগ হৈ আমি মাংগলিক অনুষ্ঠানেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। আৰু এইকাৰণে আমি কৰিবলগীয়া হৈছে যে আমাৰ হাতীগড় শিৱ দেৱালয়ৰ যিটো বুৰঞ্জী, এই বুৰঞ্জীটো হয়তো বহুতে নাজানে। 1786 চনত হাতীগড় শিৱ দেৱালয়ত গৌৰীনাথ সিংহ ৰজাৰ দিনত মন্ত্ৰী পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই পুখুৰীটো খন্দাইছিল। সেইকাৰণে এই পুখুৰীটোৰ নামটো হ'ল পুৰ্ণানন্দ বুঢ়াগোহাঁই ৰঢলা পুখুৰী। ৰঢলা শব্দটো আপোনালোকে নিশ্চয় জানিব যে এতিয়া পুখুৰী আমি চাফা কৰি আছে দেখিছে, ই কিন্তু পানীটো ঘোলা হোৱা নাই, পানীটো পৰিষ্কাৰ হৈ আছে। ইয়াত কি ধৰণৰ মেটেৰিয়েলছ দিয়া আছে সেইটো আমি নাজানো, কিন্তু পানী আপুনি যিমানেই লেতেৰা নকৰক কিন্তু পানীটো চাফা হৈ থাকে। সেইকাৰণে তাত সেই ৰঢলা শব্দটো ব্যৱহাৰ কৰা হয়। আমি জনামতে ৰঢলা পেৰা, সোণ, ৰূপ, তাম কিবা আৰু ধাতু এনেকুৱাবিলাক থাকে, য'ত নেকি তাৰ মাজেদি পানীটো আহে। এই পানীটো কেনেকৈ আহে সেই কথাটো এটা ৰহস্যজনক। সেয়ে আমাৰ আহোম ৰজাৰ বুৰঞ্জীৰ এটা পটভূমি। ইয়াত এটা নাগমাৰি আছে। নাগমাৰি এটা বিশেষ একো নহয়, অতি মূল্যৱান কাঠৰ এটা নাগৰ দৰে সাপৰ দৰে মেৰিয়াই থকা নিচিনাকৈ এটা খাপ কাটি ৰখা হয়। তেনেকৈ 4-5টা খাপ তেনেকৈ গুৰিৰ পৰা ওপৰলৈকে কটা থাকে, যি অংশ মাটিৰ তলত পোত খাই থাকে। সেই অংশটো
সাপৰ দৰে মানে পকাই থকা ধৰণে কটাৰ কাৰণে সেইকাৰণে সেই নাগমাৰি বুলি কোৱা আৰু আমাৰ অসমত প্ৰায় নাগমাৰি বিলুপ্তই হৈছে অকল সম্ভৱতঃ এই হাতীগড় শিৱদালত নাগমাৰিডাল আছে কিন্তু তাকো এতিয়া ভগ্নাৱশেষ আছে এতিয়া মানে ওপৰ চোৱাৰ পৰা পচি আহি আছে আমি ভাবিছোঁ এই বস্তুটো আমি হাইলাইট কৰিব পৰা নাই তথাপিতো আমি কিবা কেমিকেল দি নাগমাৰিডাল আকৌ পুনৰ জীৱিত কৰি ৰাইজৰ ওচৰত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ আৰু নহ'লে নাগমাৰি শব্দটো হয়তো ভাৰতৰ অসমৰ বুৰঞ্জীৰ পৰা বা অসমৰ এইটো অভিধানৰ পৰাই লুপ্ত পাব গতিকে সেইটো আমি এটা প্ৰয়াস ৰাখিছোঁ আৰু এই বুৰঞ্জীৰ বিষয়ে আমাৰ হাতীগড় দেৱালৰ পুথি ইমানেই উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এখনি গ্ৰন্থ উন্মোচনী সভা এনাজৰী ৭৬ উদ্যোগত আৰু সহপাঠী ৭৮ সহযোগত তপন কুমাৰ শৰ্মাৰ এখনি গ্ৰন্থ অলপতে উন্মোচন হৈ যায় ইতিহাস অনুসন্ধান কৰি লিখক তপন কুমাৰ শৰ্মাৰ গ্ৰন্থখনিৰ নাম দেউতা আৰু তাহানিৰ যোৰহাট নামাকৰণে গ্ৰন্থখনি উন্মোচন কৰা হয় যোৰহাট জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উক্ত গ্ৰন্থখনি উন্মোচন কৰা হয় ইতিমধ্যে লিখক তপন কুমাৰ শৰ্মাই ৭খনকৈ তত্ত্বগধুৰ গ্ৰন্থ মুকলাই দিছে উল্লেখযোগ্য যে পূৰ্বদয় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থবোৰ এমাজন আৰু ফ্লিপকাৰ্টত পাঠকৰ সুবিধাৰ বাবে উপলব্ধ কৰা হৈছে আৰু আজিৰ দিনটোতে আমি এনাজৰী আৰু সহপাঠী লগ লাগি যোৰহাটৰ ইতিহাস সম্পৰ্কীয় কিতাপ এখন উন্মোচন কৰিলোঁ বৰ ভাল লাগিল আৰু সাংবাদিকসকল আহি ৰিপৰ্টাৰ আহি দেখা দি এইখিনি কভাৰ কৰাৰ কাৰণে আৰু বেছি আনন্দিত হ'লোঁ কিতাপখনৰ নাম দেউতা আৰু তাহানিৰ যোৰহাট ২ শতিকাৰ ৰজা আৰু প্ৰজাৰ অলিখিত ইতিহাস অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট এদিনীয়া কাৰ্যসূচীৰে ৱেৰিয়াৰ্ছৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰম্ভ এদিনীয়া কাৰ্যসূচীৰে ৱাৰিয়ৰ্ছৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে এদিনীয়া কাৰ্যসূচীৰে ৱাৰিয়ৰ্ছৰ প্ৰথম বাৰ্ষিক পূৰ্তি কাৰ্যসূচী নগাঁও জিলাৰ এলফিষ্টন বিবাহ ভৱনত আৰু সামূহিক সভাগৃহত অনুষ্ঠিত হৈ যায় ৰাজ্যিক কমিটিৰ উদ্যোগত নগাঁও জিলাৰ সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটিত পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ আৰু ৱাৰিয়ৰ্ছৰ প্ৰথম বৰ্ষৰ প্ৰাচীৰ পত্ৰিকাৰ লগতে ৱাৰিয়ৰ্ছৰ মূল গীতটি উন্মোচন কৰা হয় উক্ত কাৰ্যসূচীত ৰাজ্যিকৰ সকলো বিষয়ববীয়াৰ লগতে সকলো জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে 2020 বৰ্ষৰ 3 অক্টোবৰত আমাৰ শ্ৰদ্ধাৰ ৰাজ্যিক মুখ্য পৃষ্ঠপোষক উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত যি ৱাৰিয়ৰ্ছ সংস্থা জন্ম হৈছিলে আজি প্ৰথম বাৰ্ষিকী সেই প্ৰথম বাৰ্ষিকীত আমি যে সকলোৱে একত্ৰিত হ'বলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ লগতে আমি বিভিন্ন পদক্ষেপেৰে প্ৰথম বাৰ্ষিক অধিৱেশনটি আজি নগাঁৱত আয়োজন কৰিবলৈ পাই অতিশয় সুখী হৈছোঁ আৰু জানি সুখী হ'ব যে এই ৱাৰিয়ৰ্ছ সংগঠনৰ লগত আমি জড়িত হৈ আছোঁ এটা ব্লাড গ্ৰুপৰ জৰিয়তেও যেহেতু আমি এটা পৰিয়াল আৰু পৰিয়ালৰ সমূহ সতীৰ্থই আমি ব্লাডৰ যোগেদিও আমি আত্মজনৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি গৈছোঁ লগতে নাৰী নিৰ্যাতনৰ ওপৰত যি আমাৰ অসমত বৰ্তমান সময়ত চলি আছে সেইসমূহৰ ওপৰতো আমি সকলোৱে একত্ৰিত হৈ কাম কৰি আছোঁ গতিকে অনুভৱটো সঁচাই ভাল লগা আৰু আজি প্ৰথম বাৰ্ষিক অধিৱেশনস্থলী এই স্থলীত আমি সকলো জিলাৰ সতীৰ্থক সন্মুখত দেখাটো আমি অতি হয় 2020 চনৰ 3 অক্টোবৰ তাৰিখে সৃষ্টি হৈছিল আৰু এই এক বছৰৰ ভিতৰত সমগ্ৰ অসমতে ৱেৰিয়াৰ্ছৰ যিটা ব্যাপকতা লাভ কৰিছে তথা সমগ্ৰ অসমৰ 24খন জিলা আঞ্চলিক পৰ্যায়ত বিয়পি গৈছে এই ৱেৰিয়াৰ্ছ আৰু লগতে এই বিগত সময়ছোৱাত খুব কম সময়ৰ ভিতৰতে এই সংগঠনে আত্মজনৰ বাবে কাম কৰিছে আপোনাৰ নাৰী স্বাধীনতাৰ কাৰণে কাম কৰি আছে বিভিন্ন আপোনাৰ কোভিড কালত যিখিনি মানুহৰ ধৰক অৱস্থা সহায় সহযোগিতা আগবঢ়াইছে বিভিন্ন ধৰণৰ কাম আমাৰ ৱেৰিয়াৰ্ছে কৰি আছে কিন্তু আজি এই আমাৰ সতীৰ্থসকলৰ আপ্ৰাণ চেষ্টা তেখেতসকলৰ অনেক কষ্টৰ বিনিময়ত আজি সফলতা আমি এটা বছৰ পাৰ কৰিছোঁ আৰু এইবাৰ আমাৰ নগাঁৱত এই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে আৰু নিতান্তভাৱে বহুত সুখী আৰু আমাৰ প্ৰতিজন সতীৰ্থ সুখী কাৰণ তেখেতসকলে আমি ইজনে সিজনক যদি আমি ভাৰ্চুৱেলি আমি চিনাকি আছিলোঁ কিন্তু আজি লগ পাইছোঁ আমি সম্পূৰ্ণ সুখী মানে আৰু কাম কৰি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7
গোলাঘাটৰ বিশিষ্ট সাহিত্যিক কবি অমিত শৰ্মালৈ কাব্যজ্যোতি বঁটা 2021। 3 অক্টোবৰ দেওবাৰে বিখ্যাত ৰাষ্ট্ৰীয় সামাজিক সংস্থা ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্নীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অসমীয়া সাহিত্য তথা কাব্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কবি অমিত শৰ্মাক কাব্যজ্যোতি বঁটা 2021 সন্মান প্ৰদান কৰে। উক্ত সভাত পৃথিৱীৰ 47খন দেশ ভ্ৰমণ কৰা অভিজ্ঞ চিকিৎসক তথা বোলছবি পৰিচালক নিৰ্মাতা অভিনেতা সুসাহিত্যিক ডক্টৰ জয় বৰা, বিশিষ্ট সাহিত্যিক ডক্টৰ অনিমা গগৈ, ধুবুৰী মহাবিদ্যালয়ৰ অধ্যাপক সুকবি ডক্টৰ জাহান উদ্দিন ভূঞা, বিশিষ্ট সাহিত্যিক ডক্টৰ নমিতা ডেকা, সাহিত্য সমালোচক পৰাগ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ আৰতী কলিতা, কবি মীৰা বৰঠাকুৰ, বাংগালোৰৰ নিবাসী কবি স্বৰ্ণলতা ডেকা বৰুৱা, বাণী ফুকন, মোহন দত্তক মুখ্য কৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তি উপস্থিত আছিল। শিশুশিল্পী প্ৰান্তিকা প্ৰিয়ম শৰ্মাৰ ভক্তিমূলক গীতেৰে সভাখনি শুভাৰম্ভ কৰা হয়। এনে এটি মহান সন্মানেৰে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তথা অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কবিজনাক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ সকলো প্ৰকাৰে উন্নতি কামনা কৰিলোঁ আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা। নমস্কাৰ, মই অমৃত শৰ্মা, গোলাঘাটৰ আংখেলিয়াত মোৰ ঘৰ। ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনে মোক যি কাব্যজ্যোতি বঁটা 2021 প্ৰদান কৰিলে তাৰ বাবে মই সৰ্বপ্ৰথমে সংস্থাটোৰ সমূহ বিষয়ববীয়াক কৃতজ্ঞতাৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষতঃ আমাৰ অসমৰ ৰাইজৰ অকৃত্ৰিম মৰম স্নেহ ভালপোৱা দিয়াৰ বাবে, নিৰ্ভেজাল মৰম দিয়াৰ বাবে মই সমূহ অসমবাসীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই কিমান সুখী হৈছোঁ মই নিজে আচলতে অকণমান বুজাবলৈ দিগদাৰ পাইছোঁ, কাৰণ মোৰ দৰে এজন তেনেই সাধাৰণ কবিক ইমান এটা মহান বঁটাৰে পুৰস্কৃত কৰাৰ কাৰণে মই সিমান যোগ্য হয়নে নহয় মই নিজেও নাজানো। মই আচলতে সাংঘাতিক ধৰণে সুখী হৈছোঁ, বুজাব নোৱাৰা এক আনন্দ অনুভৱ কৰিছোঁ। আৰু যাই কি নহওক, এই বঁটাটোৰ পৰা নিতান্তই এটা কথা মই ক'ব পাৰোঁ যে অসমৰ উঠি অহা প্ৰজন্মই অলপ হ'লেও উৎসাহ পাব। আৰু ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন এটা ৰাষ্ট্ৰীয় সামাজিক সংস্থা। এই সংস্থাটোৱে মই জনাত যথেষ্টখিনি সামাজিক কাম কৰি আছে আৰু তেওঁলোকে বিশেষকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে তেওঁলোকে গছপুলি ৰোপণ বা চিকিৎসাৰ ক্ষেত্ৰতো যথেষ্টখিনি কৰি আছে, শিক্ষাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে তেওঁলোকে উন্নতিৰ কাৰণে চিন্তা কৰি আছে, বহুতখিনি কাম কাজ কৰি আছে। গতিকে এই চেগতে মই সংস্থাটোৰ সমূহ বিষয়ববীয়াক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাইনা দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ।